সকলো বন্ধু বান্ধৱীকে নমস্কাৰ জনাইছোঁ। মোৰ আন এটি ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি ভিডিঅ'টো লৈ আহিছোঁ মই আমৰ আচাৰ। আমৰ আচাৰ কি পদ্ধতিত বনালে সোনকালে বেয়া নহয়। বহুত মানুহৰে আচাৰ বহুত সোনকালে বেয়া হৈ যায়। তো আচাৰ বনাবলৈতো বহুত বস্তু লাগে আৰু বহুত কষ্টৰে বনায়। তো বেয়া হ'লে সকলোকে বেয়া লাগে নহয় জানো। তো ভিডিঅ'টো পূৰাকৈ চাব, তেতিয়া গম পাব আম আচাৰ কেনেদৰে থ'লে বেয়া নহয় গাইছ। তো আমখিনি মই ধুনীয়াকৈ ধুই ল'লোঁ আৰু যিখিনি দাগ আছিলে সেইখিনি মই কটাৰীদি চুচি চাফা কৰিলোঁ গাইছ। সেইখিনি লেতেৰাই হয়, ওপৰত দাগ পৰি যায়। তো এই চাওক কিমান ধুনীয়া চাফা হ'ল। আৰু এতিয়া মই চফা পানী একেবাৰে ধুই কিনে তাৰপিছত চফা কাপোৰ এখন লৈ ধুনীয়াকৈ মুচি ল'লোঁ এটা এটা। তেতিয়া মানে পানী নাথাকিব, পানী অকণো থাকিব নালাগে। পানীয়ে মেইন বস্তুটো হৈছে পানী যদি লাগি থাকে অকণমানো আচাৰ সোনকালে বেয়া হৈ যায় গাইছ। আৰু সেই কথাখিনি মানুহে মানে ভালকৈ নকয় ভিডিঅ'খিনিত, সেইটো কাৰণে মানুহ বুজি নাপায়, কিন্তু মই স্পষ্টকৈ কৈ দিছোঁ। এতিয়া মই ধুনীয়াকৈ মুচি ল'লোঁ, মুচি কিনি গোটেই আমখিনি লৈ লৈছোঁ। আৰু তাৰপিছতে এটা এটা আম এতিয়া মই কাটি যাম গাইছ। ইয়াত এই আমখিনি কিন্তু ডাঙৰ হয়, ইয়াত গুটি হোৱা নাই এতিয়ালৈকে। আৰু এয়া কটাৰীদি কাটিবলৈ অলপ দিগদাৰী হ'ল, তাতে মই বঠিত কাটিছোঁ। আৰু কটাৰ পিছত সেই মাজৰ গুটিটো উলিয়াই পেলাই দিছোঁ। আৰু ইয়াত এটা পাতল পলিথিন নিচিনা লাগি থাকে গাইছ। সেই পলিথিনটো কিন্তু থাকিলে পাতল থাকে, আৰু সেই পলিথিনটো থাকিলে কিন্তু আচাৰ বেয়া হৈ যায় আৰু এৰাবলৈ দিগদাৰী হয়। এটা এটাকৈ মই কাটিছিলোঁ যেতিয়া তেতিয়া এৰাই গৈছোঁ। আৰু এতিয়াও মই যোনটো পাইছোঁ এৰুৱাই দিছোঁ গাইছ। আৰু আপোনালোকেও যদি এইটো এৰাব পাৰে আম আচাৰ বেয়া নহ'ব। ইয়াত তেনেকৈ লাগি থাকে, সেইটো মই এৰাই দিছোঁ চাওক গাইছ। এয়া পাতল থাকে। এই কিছুমান বস্তু যদি আমি বুজি পাওঁ, আমাৰ আম আচাৰ সোনকালে বেয়া নহয়। আমাৰ আম আচাৰখিনি বনাবৰ কাৰণে বহুত কষ্ট হয়। যিকোনো আচাৰে কষ্ট হয়, কিন্তু আম আচাৰটো বেয়া হ'লে বেছি বেয়া লাগে নহয় জানো। আৰু ছিজনত পোৱা বস্তু হয় এইবোৰ, আৰু খায়ো ভাল লাগে সেইটো কাৰণে। আৰু মই গোটেইখিনি চফা কৰিলোঁ, আৰু চফা কৰাৰ পিছত গোটেইখিনি চফা কৰি ল'লোঁ গাইছ। আপোনালোকে ভালকৈ ভিডিঅ'টো চাব, পূৰাকৈ চাব, তেতিয়া বুজি পাব গাইছ। মই গোটেইখিনি এটা এটাকৈ এৰাই দিছোঁ চাওক। আৰু তাৰপিছত মই এইখিনি এতিয়া নিমখ দিম ইয়াতে, আৰু নিমখ দি কিনে মই বটল এটাত ভৰাই কিনে এদিন বা দুদিনৰ কাৰণে থৈ দিম গাইছ। তেতিয়া মানে কি হয়, এনেদৰে যদি আপোনালোকে কেতিয়াবা ভুল হৈ যায় কথা কওঁতে, যদি থৈ দিয়ে আচাৰ কিন্তু 10 বছৰ থ'লেও বেয়া নহয়। মই কিন্তু 10 বছৰ নাযায় মোৰ আচাৰ, সোনকালেই শেষ হৈ যায়। ছোৱালীজনীয়ে একদম বনোৱাৰ পৰা মানে খাব আৰম্ভ কৰেই। তো এয়া মই নিমখ সানি বটলত থৈছোঁ, আৰু এইখিনি এদিন বা দুদিন থ'ম। দুদিন এনেদৰে থৈ দিম, আৰু যেতিয়া নিমখৰ লৈ পানীখিনি পৰা নিগৰি যাব, আমৰ ভিতৰৰ পানী ওলাই যাব, আৰু তেতিয়া তাত মানে সেই পানীখিনি মই দুদিন পিছত উলিয়াই পেলাই দিম গাইছ। আৰু ভিডিঅ'টো কিন্তু স্কিপ কৰি দিলে বুজি নাপাব, সেইকাৰণে ভিডিঅ'টো পূৰাকৈ চাব। তো গাইছ মই এনেদৰে থৈ দিম, আৰু থৈ দিয়াৰ পিছত এয়া দুদিন হৈ গ'ল, আৰু এয়া ওলাই দিছোঁ। চাকনি এখনত চাকি দিছোঁ, পানীখিনি তলত নিগৰি যাব। চাওক কিমান কম হৈ গ'ল আৰু কোমল হৈ গ'ল, আম জহি গ'ল আমখিনি। এনেদৰে যদি এই প্ৰচেছত যদি আম আচাৰ থয়, আমাৰ সোনকালে বেয়া নহয়। ইয়াত পানী অকণমানো নাই, যিখিনি আমৰ পানী হয় নিমখত তিয়াই থোৱাৰ কাৰণে ওলাই গ'ল। এয়া চাওক, এই পানীখিনি এতিয়া মই পেলাই দিম গাইছ, পেলাই দিম। আৰু পেলোৱাৰ পাছত এই আমখিনিত আকৌ অলপমান নিমখ দিলোঁ, কেলৈ নিমখৰ পানীখিনিটো মই পেলাই দিলোঁ, সেইটো কাৰণে আৰু অকণমান নিমখ দিছোঁ। নিমখ আৰু অকণ হালধি দি দিলোঁ, আৰু তাৰপিছত ধুনীয়াকৈ মিক্স কৰি কিনে মই ৰ'দত শুকাব দি দিম গাইছ। আৰু মছলাখিনি আন্দাজমতে দিব লাগিব। আৰু মই ইয়াত 3 কেজি আম লৈছোঁ, মই ক'ব পাহৰি গৈছিলোঁ, 3 কেজি আম লৈছোঁ গাইছ মই ইয়াত। আৰু মোৰতো ঘৰৰে আম হয়, আৰু তাজা আম পাৰি আচাৰ বনোৱা মজাই বেলেগ গাইছ। ভিডিঅ'টো মই শ্বেয়াৰ কৰিলোঁ, কোনোবাই মোৰ ভিডিঅ'টো চাই যদি কিবা এটা শিকিব পাৰে, ভাল লাগে, সেইটো কাৰণে মই ভিডিঅ' শ্বেয়াৰ কৰিলোঁ। আৰু দীঘল ভিডিঅ' মানুহে চাব নিবিচাৰে, কিন্তু উপায় নাই, এই ভিডিঅ'টো অলপ দীঘল হৈছে গাইছ। তো গোটেইখিনি মই মিক্স কৰি ল'লোঁ, এতিয়া মই ৰ'দত শুকুৱাই দিম। এই গোটেই দিনটো ৰ'দ পালে হ'ব, এনেদৰে থ'লে বেছি ৰ'দত থ'ব নালাগে, অলপমান ৰ'দ পালে হৈ যায় গাইছ। তো ৰ'দত শুকুৱাই ল'লোঁ, সেই চাওক গোটেইখিনি মই শুকুৱাই দিছোঁ ধুনীয়াকৈ। আৰু আমৰ আচাৰ যেতিয়া বনাওঁ গাইছ, বৰষুণে আহি যায়, বহুত দিগদাৰী হয়। তো এনেদৰে বনালে বেছি ৰ'দৰ দৰকাৰ নপৰে। তো মই এদিন ৰ'দত দিলোঁ, আৰু ৰ'দত দিয়াৰ পিছত এতিয়া মেইন কামটো হৈছে ইয়াত মছলা। এতিয়া মই ইয়াত দিছোঁ আৰু অলপমান নিমখ। যদি একেবাৰে নিমখ বেছিকৈ দিয়ে তেতিয়া দুবাৰ দিব নালাগে। মই এতিয়া অলপ দিছিলোঁ। আৰু আচাৰ মেইন হৈছে নিমখ জ্বলা, যদি নিমখ ঠিক নহয় খাই ভাল নালাগিব, আৰু জ্বলা নিমখ। তাৰপিছতে দিলোঁ মই জিৰা আৰু ধনিয়া দিম, হালধিটো দিয়াই আছে, আৰু অকণমান হালধি দিম, আৰু সেই অলপকৈ মছলা দি গৈছোঁ। এতিয়া দিলোঁ জলকীয়া গুড়ি,
আৰু তাত মই গোটেইখিনি মছলা মিক্স কৰি থৈছোঁ। গোটাকৈ আপোনালোকক দেখুওৱা নাই, কিন্তু চবেই জানে আচাৰত কি মছলা দিয়ে। চব দিছোঁ, মেথি দিছোঁ, জিৰা দিছোঁ আৰু সৰিয়হ দিছোঁ আৰু মানে পাঁচফোৰণ, গোটেই পাঁচফোৰণখিনি মই মিক্স কৰি অলপমান ফ্ৰাই কৰি ভাজি ল'লোঁ। আৰু ভাজি তেনেদৰে মই ইয়াত দিম ৰেডি কৰি থৈছোঁ গাইছ। ভিডিঅ'টো এনেই বহুত দীঘল হৈ গৈছে আৰু এয়া হৈছে আচাৰ মছলা, গোটেইখিনি মিক্স আছে ইয়াত। আৰু দোকানতো পোৱা যায়, কিছুমান দোকানত আচাৰ মছলা ক'লেই দি দিয়ে, সেই তেতিয়াও আপোনালোকে বনাব পাৰে। এতিয়া মই গোটেইখিনি দি কিনে ইয়াত তেল দিম আৰু ধুনীয়াকৈ মিক্স কৰিম। আৰু যদি ভিনেগাৰ দিয়ে আপোনালোকে ভিনেগাৰো দিব পাৰে। মই এতিয়ালৈকে ভিনেগাৰ নাই দিয়া ইয়াত। ভিনেগাৰ দিলে লং টাইমলৈকে থাকে কয়, কিন্তু প্ৰথমতে যদি ভাল প্ৰচেছত বনায় আপোনালোকে ৰ'দত ভালকৈ ৰ'দত দিয়ে আৰু মই যেনেকৈ থৈছিলোঁ নিমখত তেনেকৈ থয়, তেতিয়া কিন্তু আচাৰ বেয়া নহয় গাইছ। আৰু এতিয়া গোটেইখিনি মিক্স কৰি কিন্তু গাইছ মই বটলত নভৰাওঁ। মই এনেদৰে মিক্স কৰি মই 2 দিন ৰ'দত দিম, বলতে ৰ'দত দিম। তেতিয়া মানে যেতিয়ালৈকে মজি যাব, গোটেইখিনি মজি কিনে জহি যাব, আমখিনি কোমলি যাব, তেতিয়াহে মই মানে বটলত সোমাম গাইছ। এতিয়া মিক্স হৈ গ'ল গোটেইখিনি। আৰু অলপমান তেল দি দিছোঁ, আৰু পিছত মই আৰু তেল দিম বটলত যেতিয়া সোমাম, তেতিয়া এইখিনি তেল দি মিক্স কৰিছোঁ গাইছ। আচাৰখিনি ভাল হ'লে ভাল লাগে নহয় জানো গাইছ। আৰু ইয়াৰ মাজতে মোৰ যদি কিবা এটা ভুল হৈ যায় আপোনালোকে ক্ষমা কৰি দিব। কিন্তু কামৰ মাজতে ভিডিঅ'বোৰ বনাওঁ, অলপ অসুবিধা হয় আৰু কিবা ভুল হৈ যাব পাৰে গাইছ। তো আপোনালোকে নধৰিব ভুল হৈ গ'লেও। আৰু ভিডিঅ'টো যদি ভাল লাগে কমেণ্টত নিশ্চয় জনাব গাইছ। এতিয়া মই এইখিনি ৰ'দত দিম। আৰু ইয়াতে মই জলকীয়া কেইটামান দিম, সেইটো কাৰণে মই গুড়ি জলকীয়া বেছি দিয়া নাই। এইখিনি জলকীয়া কেঁচা জলকীয়া হয়, আৰু কেঁচা জলকীয়াখিনি মই শুকুৱাই থৈছিলোঁ। ইয়াতো পানী নাইকিয়া, পানী চাওক এতিয়ালৈকে পানী অকণমানো কতো নাই। মই ভালকৈ মুচি বনাইছোঁ, আপোনালোকে সেইটো মন কৰিব। আৰু এটা জলকীয়া অলপ ফালি ফালি মই ইয়াত দি দিছোঁ। জলকীয়াখিনি বহুত জ্বলা হয়, আৰু গোটেই জলকীয়াখিনি দি কিনে আকৌ এবাৰ মই মিক্স কৰি দিম ধুনীয়াকৈ। আৰু জলকীয়াটো খোৱা সময়ত পালে মছলা জলকীয়া খুব ভাল লাগে খাই গাইছ, সেইকাৰণে মই গোটা মানে জলকীয়াখিনি দিছোঁ। এতিয়া আৰু অলপমান তেল দিলোঁ, অলপ তেল দি মই মিক্স কৰি গৈছোঁ, কেলৈ আচাৰ মছলাখিনি ফুলি যায় তেল পায়, সেইটো কাৰণে। কিমান ধুনীয়া দেখাইছে। এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'লোঁ গাইছ। তো মোৰ আচাৰ ৰেডি হৈ গ'ল। আচাৰখিনি দেখি খাব মন গৈছেনে গাইছ আপোনালোকৰ? মই কিন্তু টেঙা বেছি নাখাওঁ, মোৰ ছোৱালীজনীৰ কাৰণেহে মই আচাৰখিনি বনাইছোঁ। আৰু এতিয়া মই ৰ'দত দি দিলোঁ। এনেদৰে অলপ ৰ'দত, মানে ভালকৈ ৰ'দ ওলালেতো চিন্তা নাই, এবাৰ ৰ'দ পালে হৈ যায়। কিন্তু এইকেইদিন মই আম আচাৰ বনোৱা কেইদিন বৰষুণ হৈ আছে, তথাপি মই ৰ'দত দিলোঁ। এদিন ৰ'দত, গোটেই দিনটো ৰ'দত দি মজি গ'ল যেতিয়া। তাৰপিছত এইফালে আকৌ মই তেল অলপ গৰম কৰিছোঁ, অলপ ক'লা জিৰা দি দিছোঁ, অলপ জোৱান দি দিছোঁ, মানে ভাল গোন্ধ আহে বুলি কয় এনেদৰে যদি দিয়া হয়। তাৰপিছত এতিয়া মই 2টা চিচা বটল ধুনীয়াকৈ ধুই ল'লোঁ, আৰু ধুই শুকুৱাই লৈছোঁ, পানী অকণমানো নাই। আৰু ইয়াত যদি বটলকেইটাত মই দেখুৱাব থাকি গ'ল, আৰু এটা মানে অকণমান ধোঁৱা, মানে মেচ কাঠি হওক বা কিবা এটা অলপ জ্বলাই কিনে যদি ধোঁৱা খুৱাই দিব পাৰে, সেইটো খুব ভাল হয় বুলি কয় গাইছ। তাৰপিছত এতিয়া ধুনীয়াকৈ মই সুমুৱাই দিলোঁ বটলকেইটাত। এইটো 1 লিটাৰৰ বটল হয়, আৰু ইয়াত ওপৰত মই তেল দি দিম অকণমান। এইখিনি তেল মই গৰম কৰি লৈছোঁ, তেলখিনি দি দিম। আৰু এনেদৰে আৰু বটলটো মই সুমুৱাই ল'ম। এটা বটল হ'লে সুবিধা হয়, মোৰ ডাঙৰ বটল বেছি নাই, এইকেইটাই আছিলে চিচা বটল। আজিকালিতো চব প্লাষ্টিক বটল আহে, এইকেইটা কিন্তু মই বটল ফ্লিপকাৰ্টৰ পৰা আচাৰ ভৰাম বুলিয়ে লৈ আহিছিলোঁ। আৰু এয়া সোমাই ল'লোঁ। চাওক মোৰ আচাৰ ৰেডি হৈ গ'ল। এতিয়া ধুনীয়াকৈ মই মাজে মাজে ৰ'দত দিব লাগিব। আৰু এনেদৰে যদি আপোনালোকে বনায়, তেতিয়াহ'লে ধুনীয়া আচাৰ হ'ব। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক এটা দিব, কমেণ্টত জনাব। আৰু বেছি ভাল লাগিলে ফ'ল' কৰি দিব। মই কিন্তু ফ'ল' কৰিবলৈ জোৰ জবস্তি নকৰোঁ, যদি আপোনালোকৰ ইচ্ছা, যদি ভাল লাগে ফ'ল' কৰি দিব। তো এইখিনি বাছিলে, এইখিনি আন এটা বটলত মই সোমোৱাই দিম। তো গাইছ, আকৌ নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আকৌ আহিম। আশা কৰিছোঁ সকলোৱে আগুৱাই ল'ব বুলি আৰু মৰম দিব বুলি আশা কৰোঁ। আৰু মই সদায় আপোনালোকৰ লগত আছোঁ বুলি কওঁৱেই গাইছ। তো এয়া মোৰ আচাৰ ৰেডি হৈ গ'ল। আৰু সকলোৱে ভালেই থাকক, সকলোৰে দিনবোৰ ভালেই কুশলে যাওক। তো বাই গাইছ, আন এটি ভিডিঅ'ত আকৌ লগ পাম।